ডিভাইন আনটোল্ড ষ্টৰীৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো বশিষ্ঠৰ এটি প্ৰসিদ্ধ ৰাম মন্দিৰত। গতিকে আহক এতিয়া আপোনালোকক এই ৰাম মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোক সকলোৱে নিশ্চয় অযোধ্যাৰ ৰাম মন্দিৰৰ কথা শুনিছে আৰু হয়তো বহুতে দেখিছে, কিন্তু এইটো হৈছে আমাৰ গুৱাহাটীৰ ৰাম মন্দিৰ। এই ৰাম মন্দিৰটো বহুত বছৰ আগতে মানুহে স্থাপন কৰিছিল, কিন্তু তাৰে কিছু বছৰ পিছত এজন আৰ্মি অফিচাৰে তেওঁৰ ফেমিলি মেম্বাৰৰ স্মৃতিত এই ৰাম মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। আচলতে এই ৰাম মন্দিৰটো বশিষ্ঠৰ আৰ্মি বেছৰ ভিতৰত থকা এটা মন্দিৰ। ভক্তপ্ৰাণ ৰাইজ, আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব। এই মন্দিৰ ভাগৰ ভিতৰ চোৱা বৰ মনোমোহা। এই মন্দিৰটোৰ ভিতৰ ভাগত ৰাধাকৃষ্ণ, গণেশ বাবা, ৰাম, লক্ষ্মণ, সীতা, হনুমান বাবা আৰু শ্ৰী নাৰায়ণ প্ৰভুৰ মূৰ্তি আপোনালোকে দেখিবলৈ পাব। মন্দিৰটোৰ ভিতৰ ভাগত চাৰিওফালে বিভিন্ন ধৰণৰ ভগৱানৰ ফটো অংকন কৰি থোৱা আছে। ফটোবোৰ দেখিলে এনেকুৱা লাগে যেন সাক্ষাৎ ভগৱানে সকলো ফালৰ পৰা আমাক চাই আছে। ভক্তপ্ৰাণ ৰাইজ, ইয়াতে এটা কথা ক'ব বিচাৰোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো ঠিকেই চায়, কিন্তু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰে। যদিহে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ প্ৰদান কৰক। মন্দিৰটোত সোমোৱাৰ লগে লগে এনেকুৱা লাগে যেন আমাৰ মনত আৰু দেহত এক নতুন জীৱনী শক্তিৰ সঞ্চাৰ হয়। সঁচাকৈয়ে মন্দিৰ পৰিষদে এই মন্দিৰটো বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, কিন্তু বেছিভাগ মানুহে এই মন্দিৰটোৰ কথা নাজানে। এই মন্দিৰটো বশিষ্ঠ মন্দিৰৰ সমীপতে অৱস্থিত। গতিকে ভক্তপ্ৰাণ ৰাইজ, আপোনালোকে যেতিয়াই বশিষ্ঠ মন্দিৰলৈ আহে তেতিয়া এই মন্দিৰটোত সোমাই প্ৰভুৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। ভক্তপ্ৰাণ ৰাইজ, বলক এতিয়া আমি বশিষ্ঠ মন্দিৰলৈ যাওঁ আৰু মন্দিৰটোৰ কিছু নজনা কথা আমি জানিবলৈ চেষ্টা কৰোঁ। এইখনেই হৈছে সেইখন প্ৰসিদ্ধ বশিষ্ঠাশ্ৰম বা বশিষ্ঠ মন্দিৰ, যাক বশিষ্ঠ মুনিয়ে স্থাপন কৰিছিল। ভক্তপ্ৰাণ ৰাইজ, আপোনালোকে জানেনে এই বশিষ্ঠাশ্ৰমখন কেতিয়া স্থাপন হৈছিলে? আখ্যান মতে বৈদিক কালতেই বশিষ্ঠ মুনি এই ঠাইলৈ আহিছিলে আৰু আহি পেলাই তেওঁ এই বশিষ্ঠাশ্ৰমখন স্থাপন কৰিছিলে। কিন্তু আহোম ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে 18শ শতিকাত, আৰু তেতিয়াৰ পৰাই এই মন্দিৰটো অতি সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু এই মন্দিৰটোৰ গৰ্ভগৃহতে ঋষি বশিষ্ঠৰ পদচিহ্ন থকা বুলিও মান্যতা আছে। কিন্তু ভক্তপ্ৰাণ ৰাইজ, আপোনালোকে আমাক ক্ষমা কৰিব, কাৰণ আমি গৰ্ভগৃহৰ ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰোঁ, কিয়নো গৰ্ভগৃহৰ ভিডিঅ' লোৱাত সকলো মন্দিৰতে নিষেধাজ্ঞা থাকে। ভক্তপ্ৰাণ ৰাইজ, এই মন্দিৰটোৰ এটা বিশেষত্ব আছে। সেই বিশেষত্বটো হ'ল এই মন্দিৰটো 3টা নদীৰ সংগমস্থলী। মৰমৰ ভক্তপ্ৰাণ ৰাইজ, এইখিনিতে মই আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই সংগমস্থলীত থকা নদী 3টাৰ 2টা নদীৰ নাম মই আপোনালোকক জনাম, আৰু আনটো নদীৰ নাম আপোনালোকে মোক কমেণ্টত জনাওক। সেই নদী 3টাৰ 2টা নদী হৈছে সন্ধ্যা আৰু ললিতা। এই সংগমস্থলীৰ এটা মান্যতা আছে, যিয়ে পবিত্ৰ মনেৰে স্নান কৰে তাৰ সুখ সমৃদ্ধি বাঢ়ে বুলি লোকবিশ্বাস আছে। ভক্তপ্ৰাণ ৰাইজ, এই বশিষ্ঠ মন্দিৰৰ ভিতৰতে গণেশ বাবাৰ এটা বিখ্যাত মন্দিৰ আছে, য'ত গণেশ বাবাৰ লগতে শ্ৰী শ্ৰী পৰশুৰাম বাবাকো পূজা কৰা হয়। ভক্তপ্ৰাণ ৰাইজ, আহক মন্দিৰটোৰ ভিতৰলৈ গৈ আমি গণেশ বাবাৰ আশীৰ্বাদ লওঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই গণেশ মন্দিৰটোত এটা ডাঙৰ শিলৰ আকাৰত গণেশ বাবা বিৰাজমান হৈ আছে।
ভক্তপ্ৰাণ ৰাইজ, এই মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশ বৰ মনোমোহা। গতিকে আপোনালোকে যেতিয়াই সময় পায় তেতিয়াই এই মন্দিৰটোলৈ আহি প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰিব। মন্দিৰটোৰ বাহিৰ ভাগত বিভিন্ন ধৰণৰ দোকান আছে। আপোনালোকে মন্দিৰটো দৰ্শন কৰি উঠি সেই দোকানবোৰত নিজৰ মন পচন্দৰ কিছু বস্তু কিনাৰ লগতে তাত সৰু সৰু হোটেলো আছে, য'ত আপোনালোকে খাদ্য গ্ৰহণ কৰিবও পাৰে। লগতে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনা বস্তু কিনিব পাৰে। ভক্তপ্ৰাণ ৰাইজ, এই মন্দিৰ দুটা দৰ্শন কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে আহিব লাগিব বশিষ্ঠ চাৰিআলিলৈ। আৰু বশিষ্ঠ চাৰিআলিতে টেম্পু ষ্টেণ্ড আছে, আৰু সেই টেম্পুতে উঠি আপোনালোকে এই মন্দিৰ দুটালৈ আহিব পাৰিব। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ দিবলৈ নাপাহৰিব।